নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লো। আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি। তো বন্ধুসকল, আজি মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ ভিডিঅ'টোত আপোনালোকক মই তিয়হৰ খেতিৰ ওপৰত A to Z কথাখিনি আপোনালোকৰ লগত মই আলোচনা কৰিম। তো আজি মই অলপ দূৰলৈ আহিছোঁ, আমাৰ দৰং জিলাৰ বটাবাৰী বুলি কয়। বটাবাৰী চকৰ ওচৰতেই আমাৰ তাৰমানে উন্নত ধৰণে কৰা খেতিয়কে উন্নত ধৰণে তাৰমানে খেতি কৰিছে, সেই খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই আছোঁ। তো কথা হ'ল, আজি যে আপোনালোকক এই তিয়হৰ খেতিৰ ভিডিঅ' দি আছোঁ, ইয়াত কোনটো ধৰণৰ বীজ লগাইছে আৰু এই কিমান দিন পিছত গছত ফলন লাগিব আৰু কিমান ডিষ্টেঞ্চত লগাইছে, শাৰীৰ পৰা শাৰীৰ দূৰত্ব কিমান ৰাখিছে আৰু এই গছত ফলন কিমান দিন পিছত লাগিব আৰু কি কি ঔষধ খেতিত দিলে, দানা কোনবিলাক দিলে, তাৰ লগতে গছৰ আগবিলাক যাতে খোজ খাই নাহে, পাতবিলাক যাতে হালধীয়া হৈ নাযায়, তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকক পঠিয়াই দিলোঁ। মই প্ৰথমতে আলোচনা কৰিম কোনটো বিধান লগাইছে। মই আপোনালোকক বিধানটো ফাৰ্ষ্ট টাইম দেখুৱাই দিছোঁ। আপোনালোকে এইটো চাওক, শ্ৰী ক্ষীৰা। এই ক্ষীৰাটো তাৰমানে কি হয়, বহুত উন্নত আৰু সৰু, অলপ তাৰমানে শকত বেছি হয় কিন্তু দীঘল বেছি নহয়। আপোনালোকে চাওক, ইয়াত এটা ক্ষীৰা লাগিছে অলৰেডি। চাওক, ইয়াত যে এটা ক্ষীৰা লাগিছে, ইয়াৰ ওচৰতে চাওক কিমান লাগিছে, কিমান সৰু সৰুকৈ লাগি আছে। আৰু চাইছেনে গছৰ মাজত কেনেকুৱাকৈ লাগি আছে, একদম পুৰা দমে। তো এনেকুৱা ধৰণৰ খেতি চাওক, কিমান ডিষ্টেঞ্চ এটা গছৰ পৰা আৰু এটা গছত দূৰত্ব ৰাখিব। আপোনালোকে যদি 1 ফুট ৰাখিব পাৰিব, 1 হাত দিব পাৰিব, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত দি দিব। আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ এইটো তাঁৰ থাকিব লাগিব, একদম ষ্ট্ৰং। আৰু চাং যে দিছে, চাঙৰ ওপৰত কিন্তু ৰছী লগোৱা নাই, নালাগে। এইখিনিতে আপোনালোকৰ যিখিনি ধৰিব লাগে যথেষ্ট ফলন আহি যাব। আপোনালোকক মই দেখুৱাই দিলোঁ নহয়, এই তিয়হটো কেনেকৈ লাগে আপোনালোকে চাওক, এবাৰ চাওক না। আৰু এই তিয়হটো গছত অলৰেডি 30 দিনত গছত ফুলি লাগিব, এনেকুৱা ধৰণে লাগিব। এটা গছৰ পৰা মিনিমাম আপোনালোকে 50ৰ পৰা 70টাকৈ তিয়হ উঠাব পাৰিব, এটা গছৰ পৰা। আৰু 35 দিনত আপোনালোকে মাৰ্কেটলৈ বিকিব পাৰিব। 35 দিনত আমি তাৰমানে মাল খেতিৰ পৰা ছিঙি বজাৰলৈ ল'ব পাৰিম। এইটোৱে। এতিয়া কথা হ'ল, গছৰ পাতবিলাক যাতে হালধীয়া নহয়, তাৰ কাৰণে কি ধৰণৰ ঔষধ আমি স্প্ৰে কৰিম। পাতবিলাক এনেকুৱা আগবিলাক যাতে কেঁচুৰি নামাৰে। পাতবিলাক যেতিয়া কেঁচুৰি মাৰি দিব, তেতিয়া কিন্তু গছৰ ফলন অট'মেটিকেলি কমি যাব। সেইকাৰণে আপোনালোকে কি কৰিব, এই তিয়হৰ গছত হালধীয়া নপৰা পাতবিলাকৰ মাজত যে পোকে এনেকৈ হাল মাৰি থাকে, তাৰ কাৰণে আপোনালোকে লক্ষণ দি আৰু ফাংগিচাইডৰ কাৰণে লক্ষণ দি, আৰু এইটো হ'ল ফাংগিচাইডৰ ঔষধ। আৰু এই হাল মাৰি থকা পোকটো আপোনালোকে আঁতৰাবলৈ হ'লে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, ডেলিগেট স্প্ৰে কৰিব লাগিব। ডেলিগেট একেবাৰে সৰু ঔষধ, কিন্তু পাৱাৰফুল, বহুত পাৱাৰ। আৰু যদি পাৰে বায়ম পাৱাৰ, আজি যদি ডেলিগেট দিছে, 2 দিন পিছত আপোনালোকে বায়ম পাৱাৰ স্প্ৰে কৰিব। আৰু কি হয়, জিভাইদি পোকবিলাক, এনেকৈ দীঘল দীঘল পোকবিলাক থাকে, জিভাইদি কি কৰে, ফলনৰ ওপৰত এনেকৈ জিভাইদি চেলেকি থাকে, দাগ এটা হৈ যায়। সেইটো মাৰ্কেটত ল'লে বেপাৰীয়ে ল'বলৈ আগ্ৰহী নহয়, বা সেইটো আমি কি কৰোঁ, ৰেজেক্ট হিচাপে আমি পেলাই দিব লগা হয়। সেই পোকটো আঁতৰাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যদি পাৰে পকেট, এটা ঔষধৰ নাম ক'লোঁ পকেট, তাৰপিছত আৰু এটা নাম হ'ল কি চেমডিছ, এইটো হ'ল চিনজিণ্ডা কোম্পানী, এইটো স্প্ৰে কৰিলেও যাব। কিন্তু চেমডিছত এটা কাম নহয়, মানে বগা মাখি যিটো আছে সেইটো নাযায়। আপোনালোকে যদি বগা মাখি সহকাৰে খেদিব বিচাৰিছে খেতিৰ পৰা, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, এই ঔষধটো যদি মাজে মাজে, আজি চেমডিছ, 4-5 দিন পিছত গ্ৰেচিয়া, তাৰ মাজে মাজে বায়ম পাৱাৰ, দাহাত, এইবিলাক ঔষধ আপোনালোকেও খেতিত স্প্ৰে কৰিব। কৰিলে আপোনালোকৰ খেতিত কোনো ধৰণৰ বেমাৰ নাপাব। আৰু ফাংগিচাইডৰ কথা কৈ দিলোঁ, লক্ষণ দি স্প্ৰে কৰিব, তাকত আছে। আৰু এতিয়া যাতে গছবিলাকৰ মাজত আমি কি কৰিব পাৰোঁ,
খোজকাঢ়ি যাব পাৰোঁ। খেতিয়কে চাওক কিমান ধুনীয়াকৈ ৰুম দি দিছে, পানী যাতে জমা নহয়। আৰু গছত এতিয়া কি খিৰা যথেষ্ট আহিছে বা তিয়ঁহ যথেষ্ট পৰিমাণে আহি গৈছে। এতিয়া ধৰক 30 দিন হৈ গ'ল, এতিয়া গছত ফলন লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এই পদ্ধতি মতেও খেতি কৰিব লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ বিচাৰিছে তেনেহ'লে ফেচবুক পেজতো মই আপোনালোকৰ কাৰণে ভিডিঅ' দি আছোঁ আপলোড। আপোনালোকে ফেচবুক পেজতো গৈ মোৰ নাম চাৰ্চ কৰিব হাতিম আলিছ লাইভ বুলি, তেতিয়াও আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব। তো কথা হ'ল দানা কি কি দিব, মই এটা দানাৰ কথা কৈ দিছোঁ, 4 পৰা 5টা দানাৰ কথা কওঁ। আপোনালোকে সেই দানাবিলাক কেৱল তিয়ঁহৰ খেতিৰ কাৰণে বৰ উপযোগী। তাৰে 1 নম্বৰ দানাটোৱে হ'ল ষ্ট্ৰ'প্লেজাৰ 95। আৰু এটা দানা হ'ল কি বনাছ, ইতিমধ্যে কোম্পানী আমাৰ মাজত এৰিছে। দামটো একেবাৰে কম ধৰক। তাৰ লগতে আৰু এটা দানা হ'ল নেট্ৰোপালছ। এইটো এটা ভাল দানা। নেট্ৰোপালছৰ লগত যদি আপোনালোকে পাৰে কালা যাদু, এইবিলাক কিন্তু আমাৰ মাজত আহি গৈছে। কৃষি ৰাজা বা কৃষি ৰাজ আমি বুলি কওঁ, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিয়ক। আপোনালোকৰ খেতি একদম পুৰা একদম ফলন আহি যাব। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকক, আপোনালোকেও সফল হৈ থাকক। আপোনালোকৰ কাৰণে মই যিমানখিনি হেল্প কৰিব লাগে মই কৰি যাম। ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ দিয়া আছে, তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম। তো ভিটামিন এটাৰ নাম কৈ দিছোঁ অৱশেষত। ভিটামিনটো আপোনালোকে মনত ৰাখিব। এটা ভিটামিনৰ নাম হ'ল পিকআপ। আবেলি সময়ত মাৰিব, কিন্তু ৰ'দৰ সময়ত নিদিব। পাৰ টেংকিত 25 ml। আৰু এটা আছে ৰজোতা, পাৰ টেংকিত 12 ml, 16 লিটাৰ হওক 13 লিটাৰ হওক। আৰু এটা ভিটামিন আছে, সেইটো হ'ল চাই পাৱাৰ প্লাছ। তো বন্ধুসকল, আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।